অজগরে গিলে ধান ধান জীৱন যায় একদিলে এতিয়া মেবিলৰ পৰা আহিছে আপোনাৰ দুটা বজাতে ওলাই আহিলে ঘৰ বাৰী এৰিছে আৰু কৃষ্ণ এনেধৰণে আইসকল যাব ওলাইছে আইসকল এনেধৰণে আহিলে খুব ভাল লাগিল আৰু তেওঁলোকক অকণমান পোহৰটো দি দিছোঁ কৃষ্ণ জয়গুৰু শংকৰ সকলোকে ভক্তিপূৰ্বক সেৱা নিবেদন কৰিছোঁ এই ভিডিঅ' চাই থকা প্ৰত্যেকজন আই বাপৰ শ্ৰীচৰণৰ সহস্ৰ শনিবাৰ পৰিবাৰ জনাইছোঁ সেৱা জনাইছোঁ আচলতে আমি গৃহতে আছোঁ আৰু আমাৰ গৃহলৈ আজি শ্ৰৱণ কীৰ্তন কৰিবলৈ কাৰণে আমাৰ গাঁৱৰ মহিলাসকল আহিছে আৰু বাপজন আছে নেগা বজাবৰ কাৰণে আইসকল আহিছে আমাৰ দিহানামৰ এটা টীম আছে সেই টীমটোৱে অৱশ্যে আমি আগে পিছেও এনেকৈ কীৰ্তন গাই আহিছোঁ বা দিহানাম পৰিৱেশন কৰি আহিছোঁ কাৰণ আমি বিশেষ এটা উদ্দেশ্য লৈ আগবাঢ়োঁ আগতো আমি এনেধৰণে দিহানাম গাই অখণ্ড ভাগত আৰম্ভ কৰিছিলোঁ এবাৰ নহয় দুবাৰ আৰু এবাৰ আমি এনেকৈ দিহানাম গাই পেলাই ৰাসো কৰিছিলোঁ ঠিক তেনেধৰণে আমি এবাৰো কিবা এটা মনতে কল্পনা কৰি পেলাই আগবাঢ়ি আহিছোঁ আৰু প্ৰথম আৰম্ভণিতে আমি এযোৰ নেগেৰা লৈছোঁ আগৰ নেগেৰাযোৰ মোৰ ফাটি গ'ল সেইকাৰণে আমি এযোৰ নেগেৰা লৈ লৈছোঁ আৰু ভৱিষ্যতে কিমান পাৰোঁ মানে বিভিন্ন ধৰণৰ হেৰি লৈ পেলাই আগবাঢ়িছোঁ আৰু কি কৰিব পাৰোঁ এইযোৰ নেগেৰা ন এই নেগেৰাযোৰ এবাৰ প্ৰথমতে লৈছে প্ৰথম দিনাখন গাই আমি নেগেৰাযোৰ লৈছোঁ কৃষ্ণ ইয়াৰ ভাল লক্ষণ আৰু আইসকল আহিছে যে তেওঁলোকে এনেধৰণে ওলাই আহিছে আমি ভিডিঅ'টো এইকাৰণে কৰি ৰাখিছোঁ যাতে আমাৰ এইটো স্মৃতি থাকি যায় কি ক'ব ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ লগতে আপোনালোকৰ চৰণৰ সহস্ৰ প্ৰতিভা প্ৰতিপাল জানিছোঁ কি জনাব কৃষ্ণ কৃষ্ণ অসমবাসী ৰাইজলৈ কি জনাব আমিও অসমবাসী ৰাইজলৈ আমি অৱশ্যে ৰঙালী বিহুৰ আমি বিহুৰে ৰাইজক সম্ভাষণ জনাব বিচৰা নাই আমি দিহানামেৰে বা চন কীৰ্তনেৰে আমি তেওঁলোকক বছৰটোৰ কাৰণে শুভেচ্ছা জনাইছোঁ কি ক'ব আপুনি কেনেকুৱা লাগিছে ভালেই লাগিছে আমি এনেকৈ প্ৰতি বছৰীয়ে গাওঁ আৰু ভাল লাগে আৰু হৰিনাম এনেও ভাল লাগে আৰু আমাৰ ইফালে আই এগৰাকী আছে আইগৰাকীক আমি শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আপোনাৰ চৰণৰ সেৱা জনাইছোঁ কি ক'ব আমি এভাগে দিহানাম গায়ে ফুৰোঁ হয় প্ৰতি বছৰে হয় হয় সেয়াই আৰু হয় 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 গাঁৱৰ সকলো মহিলা ওলাই আহিছে আজি অলপ কম আছে চাগে জ্যেষ্ঠ আইগৰাকী আছে কওকচোন আই সকলো আহিব পৰা নাই হয় হয় তেওঁলোকে ৰাতি হৈছে যেতিয়া সেইকাৰণে ঘৰত আছে আমি গৰাকী আহিছোঁ আৰু হয় 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 এনেই কিবা এটা ভাবি মনতে লৈ আহিছোঁ আৰু হয় 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 বোলো এনেকৈ ভগৱন্তে কৃপা কৰিছে গতিকে এয়া গৃহত খোজ পেলাব পাৰিছোঁ নহ'লে আমাৰ পৰম কৃপা আমাৰনো কি শক্তি আছে আহিবলৈ হয় 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 তেওঁ আনিছে কাৰণে আহিছোঁ আৰু ৰাইজৰ লগত থাকিম বুলি হয় 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 বাৰু আপোনালোকে আৰম্ভ কৰক আমিও অকণমান ভিডিঅ' কৰি ৰাখিছোঁ ৰাইজলৈ আমি আগবঢ়াই দিম ভিডিঅ'টো চাই আপোনালোকে কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব হৰি ৰাম জয় গুৰু শংকৰ সৰ্বগুণাকৰ যাকেৰি নাহি কেও পাম তুহাৰি চৰণে ৰেণু হাতকুটি বাৰে কৰো প্ৰণাম ৰাম বাৰে কৰো প্ৰণাম হৰি ৰাম 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 কৃষ্ণ গোবিন্দ মাধৱ ভকত প্ৰাণ বান্ধৱ গুৰুৰ চৰণে
শৰণ নললে নহ'ব কলি যুগৰ শ্ৰেষ্ঠ ধৰ্ম জানা হৰি নাম নাম ললে পাবাগৈ বৈকুণ্ঠৰ স্থান নাম ললে পাবাগৈ বৈকুণ্ঠৰ স্থান গোবিন্দ মাধৱ ভকত প্ৰাণ বান্ধৱ গুৰুৰ চৰণে শৰণ নললে নহ'ব কলি যুগৰ শ্ৰেষ্ঠ ধৰ্ম জানা হৰি নাম নাম ললে পাবাগৈ বৈকুণ্ঠৰ স্থান নাম ললে পাবাগৈ বৈকুণ্ঠৰ স্থান ৰাম ৰাম গোবিন্দ মাধৱ ভকত প্ৰাণ বান্ধৱ গুৰুৰ চৰণে শৰণ নললে নহ'ব কলি যুগৰ শ্ৰেষ্ঠ ধৰ্ম জানা হৰি নাম নাম ললে পাবাগৈ বৈকুণ্ঠৰ স্থান নাম ললে পাবাগৈ বৈকুণ্ঠৰ স্থান গোবিন্দ মাধৱ ভকত প্ৰাণ বান্ধৱ গুৰুৰ চৰণে বচন উলুহৰ বজন মিনতি বচন উলুহৰ বজন শুনিও শাস্ত্ৰৰ মৰ্মহে আপোনক কুশল চাবালে বেটে আপোনক কুশল চাবালে বেটে মেৰি বাহাজু ধৰ্মহে নাম ললে পাবাগৈ বৈকুণ্ঠৰ স্থান নাম ললে পাবাগৈ বৈকুণ্ঠৰ স্থান বান্ধৱ কৃষ্ণ এ ৰাম বৰদুৱাতে জিলিকিছে শংকৰদেৱৰ থান ৰাম আকাশী গংগাই দিছে জ্বলন্ত প্ৰমাণ হাসি পাতত গুরু জনাই লিখি থৈ
নাম সেই নামে মুক্তি পালে ভকতৰ প্ৰাণয়ে সাধু সংগে হৰি নাম লোৱা নিতে নিতে ভজ মন গোবিন্দ ভজ এক চিতে ভজ মন গোবিন্দ ভজ এক চিতে সাধু সংগে হৰি নাম লোৱা নিতে ভজ মন সৰ্বজন কৃষ্ণৰ চৰিত আত পৰে আন পুন নাহি চৰিত ভজ মন লভিয়া জন্ম যিটো ব্ৰহ্মাৰ বাঞ্ছিত জানি জনে কৰা প্ৰাণ কৃষ্ণ কথামৃত সাধু সংগে হৰি নাম লোৱা নিতে ভজ মন গোবিন্দ ভজ এক চিতে ভজ মন গোবিন্দ ভজ এক চিতে নাহি কেছে তন কাল অজগৰে গিলে ধন জীৱন যায় বেক এক চিৰে সাধু সংগে হৰি নাম লোৱা নিতে ভজ মন গোবিন্দ ভজ এক চিৰে ভজ মন গোবিন্দ সাধু সংগে হৰি নাম লোৱা নিতে ভজ মন গোবিন্দ ভজ এক চিৰে ভজ মন গোবিন্দ ভজ এক চিৰে ভজ মন গোবিন্দ ভজ এক চিৰে ভজ মন ৰাম জয় হৰি গোপাল গোবিন্দ কৃষ্ণ কৃষ্ণ নিজে চাবি নহয় গাভৰু বোৱাৰী হ'ব লাগে তেতিয়াহে বুঢ়ী মানুহ কি মাত ডেমেজ হৈ যায় কৃষ্ণ আই সমস্ত আপোনালোকে আমাৰ গৃহত আহি আমাক আজি কৃতাৰ্থ কৰিলে তাৰ কাৰণে আমি নথৈ আনন্দিত হৈছোঁ লগতে আমাৰ লগত শ্ৰীচৰণত এই মহা মূৰ্খমতী কায় বাক্য মানে শৰীৰ বিশ্বাস গায়ক চিতে সত্যে শৰণে পঢ়িছোঁ নৰপি আয়ন প্ৰভু ভগৱন্তৰ শ্ৰীচৰণ নিশা আগবাঢ়িছোঁ কৃষ্ণ শংকৰ গুৰু ৰাম ৰাম মই দুৰাচাৰ কেৱলে তোমাৰ অপৰাধী নাৰায়ণ হমিও কহৰি লৈও দাস কৰি পখিলো সেৱা শৰণ হে কৃষ্ণ স্বামী তজু পাৱে আমি কেৱলে শৰণ চাওঁ কৰা অনুগ্ৰহ মায়া গণিগ্ৰহ তেহে প্ৰভু হে যদুপতি
পুৰুষ উত্তম পৰম পুৰুষ পৰম আনন্দ স্বামী তজুপাদ পদ্ম মকৰম দয়াসে শৰণে পখিলো আমি প্ৰভু ভগৱন্ত অনন্ত ঈশ্বৰ প্ৰপন্ন জনতাৰ তুমি প্ৰিয়তম পৰম দেৱতা জানিয়া লৈলো শৰণ ৰাম জানিয়া লৈলো শৰণ কৃষ্ণ কৃষ্ণ হৰি হৰি শিৱাৰ গুৰুদেৱ নাম ভকত চাৰি কৃষ্ণ কৃষ্ণ কৃপা কৰা প্ৰভু কৃপা কৰা এই প্ৰাৰ্থনা কৃষ্ণ কৃষ্ণ অ হৰি হৰি ৰাম নমো নাৰায়ণ কৃষ্ণ। এনেদৰে তেওঁলোকে দিহানাম পৰিৱেশন কৰিলে আৰু আমাৰ গৃহত আহি আমাক পদধূলা দিয়াৰ কাৰণে নথৈ আনন্দিত হৈছোঁ আৰু বহু কথা তেওঁলোকৰ পাতত আমি গম পালোঁ। তেওঁলোকৰ নেগাযোৰ প্ৰথমতে অৱস্থা খুবেই বেয়া আছিল আৰু প্ৰথম দিনাই পৰিৱেশন কৰিয়েই নেগাযোৰ কিনি লৈছোঁ। আমি সেইযোৰ নেগেৰাই মানে প্ৰথম নেগেৰাই আমি হেৰি কি বুলি কয় গালোঁ। তাৰপিছত গাই পেলাই নেগেৰাযোৰ আনাই আমি আকৌ 10টা বজাৰ পৰা নামত আৰম্ভ কৰিছোঁ। আমাৰ মায়ে এনেকৈ ধৰণে চাহ অকণ আগবঢ়াই দিছে, আইসকলো লাগিব উঠে। একচুৱেলি খুব ভাল লাগে এনেধৰণে যেতিয়া আইসকল আমি লগ পাওঁ। আইসকলৰ মাজতে বহি লৈছোঁ এতিয়া নামৰ শেষত, আমি সেৱাভাগ ধৰাৰ শেষত আমি বহি লৈছোঁ এনেধৰণে আৰু তেওঁলোকৰ লগত কথা পতা বাৰ্তা লৈ অলপ আলোচনা কৰোঁতে গম পাইছোঁ যে খুব মানে তেওঁলোকে ওতঃপ্ৰোতভাৱে জড়িত হৈ গৈছে আৰু ইয়াত বিশেষকৈ ইয়াৰ আগত কেইবাবাৰো তেওঁলোকে অনুষ্ঠান কৰি এনেকৈ ধৰণৰ অনুষ্ঠান কৰি লৈ পিনি ভাগৱতৰ অনুষ্ঠান ৰাখিছিলে ন আপোনালোকে? এবাৰ ৰাসো কৰিছে। হয় হয় হয়, এয়া একচুৱেলি গাঁওখনৰ কাৰণে আকৌ নতুন হয় 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 হয়। এতিয়ালৈকে আপোনাৰ ভাগৱতৰ কিবা এটা কৰিব লাগিব আগবাঢ়ি ওলাই আহিছোঁ। এতিয়া মানে কি সৰু সুৰা আমি এটা মাইকৰ ছেট ল'ম বুলি ভাবিছোঁ। হয় হয় হয়। যেতিয়া অনুষ্ঠান কৰিব কাৰণে অঁ ঘপককৈ মাইক এটা ল'লে মানে আমাৰ ভাড়া কিমান পৰি যাব? হয় হয় হয়। ৰাসত পাঠ কৰা ভিডিঅ' এটা দিছে মোৰ ভাগত বসুদেৱৰ পাঠ কৰা হয় হয় নাগত থকা সেইখন চিন এটা পাইছিলোঁ। অঁ চাহকণ লৈ লওক, চাহকণ লৈ লওক, চাহকণ লৈ লওক। কৃষ্ণ কৃষ্ণ কৃষ্ণ, আমি ইয়াৰ পৰা সেৱাভাগ ধৰিছোঁ দেই বাৰু। কৃষ্ণ 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 লওক আপোনাৰ চাহকণ লওক। কৃষ্ণ সঁচাকৈ খুব ভাল লাগে দেই এনেকৈ ধৰণে আপোনালোকে আহিলে যে লওক চাহকণ লওক মানে হয়। এই চাহ ল'লে এতিয়া মেৰবিলৰ পৰা আহিছে আপোনাৰ? মাৰি যাওঁ বোলে বুলি ওলাগতে মুণ্ডা ঘৰতে তহঁতৰ ঘৰতে আৰু ওলাবতে আৰু নামাৰো বোলো এইকেইখন মাৰি যাওঁগৈ ওলাই আহিছোঁ। 2টা বজাতে ওলাই আহিলে, ঘৰ বাৰী এৰিছে আৰু বিহু বুলি। বাৰু সকলোকে আমি এতিয়া এৰিছোঁ আৰু আপোনালোকে অনুষ্ঠান কৰিবগৈ আৰু ৰাতি বেছি দেৰিলৈকে নাথাকিব সকলো মহিলা মানুহ। এনেধৰণে তেওঁলোকে পৰিৱেশন কৰি আছিল। আমি গোটেই ভিডিঅ'টো আপোনালোকক কৰি দেখালোঁ। এইখিনিতে যদি আমাৰ কিবা অপৰাধ হৈছে আপোনালোকে সহস্ৰ কোটি অপৰাধ আমাৰ অনুসৰণ কৰিব আৰু ভিডিঅ'টো আপোনালোকৰ মাজলৈ আগবঢ়াই দিছোঁ। ইয়াৰ পৰা বিদায় মাগিছোঁ। কৃষ্ণ জয় গুৰু শংকৰ মাধৱ।
কৃষ্ণ কৃষ্ণ যাব দেই কৃষ্ণ 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 হয় এই দোকানলৈ গ'লগৈ কৃষ্ণ 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 যাব কৃষ্ণ 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 এই এতিয়া বাৰু শ্ৰৱণ কীৰ্তন কৰিবলৈ কাৰণে আহিলে পিছত পৰে আকৌ আহিব দেই আৰু কৃষ্ণ হয় 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 কৃষ্ণ কৃষ্ণ হয় 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 এতিয়া লাইনটো গুচি গ'ল নহয় আন্ধাৰ হৈ গ'ল অঁ বা কৃষ্ণ কৃষ্ণ মাধৱ মাধৱ অকণমান পোহৰটো দি দিছোঁ আৰু কৃষ্ণ কৃষ্ণ এনেধৰণে আইসকল যাব ওলাইছে আইসকল এনেধৰণে আহিলে খুব ভাল লাগিল আৰু তেওঁলোকক অকণমান পোহৰটো দি দিছোঁ এতিয়া আই যাব দেই আপোনালোকে কৃষ্ণ 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 আইসকলে কি পালে কি নাপালে নাজানো গুৰুগৃহৰ সন্মুখতেই শ্ৰৱণ কীৰ্তন কৰিলে তেওঁলোকে ঈশ্বৰৰ নাম গুণানুকীৰ্তন কৰিলে আমিও শ্ৰৱণ কৰিলোঁ আৰু তেওঁলোকক সেৱাভাগ ধৰি তেওঁলোকক আগবঢ়াই দিলোঁ আৰু ভিডিঅ'টো আপোনাৰ মাজলৈ আগবঢ়াই দিছোঁ যিমান পাৰে আপোনালোকে আমাক মৰম চেনেহ কৰি থাকিব সকলোকে ভক্তিপূৰ্ণ সেৱা নিবেদন কৰি আমি আপোনালোকৰ বিদায় মাগিছোঁ।